আজিৰ এই ভিডিঅ'ৰ সহায়ত আপোনালোকক দেখাবলৈ গৈ আছো অমৃত বৃক্ষ আন্দোলনৰ যিখন ৰেজিষ্ট্ৰেশ্যন আছিলে 2023 বৰ্ষত যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে আৰু এতিয়া 2024 বৰ্ষত সেইখন আপোনাক ৰিনিউ কৰিব লাগিব যেহেতু অসম চৰকাৰে আপোনালোকক সকলোকে এই 2024 বৰ্ষত ৰিনিউ কৰাটো বাধ্যতামূলক কৰি দিছে। তো ৰিনিউ কোনে কোনে কৰিব, যিসকল নেকি আশা কৰ্মী আছে, সেল্ফ হেল্প গ্ৰুপৰ মহিলাসকল আছে, আশা কৰ্মী আছে আৰু যিসকলে নেকি 2023 বৰ্ষত ৰেজিষ্ট্ৰেশ্যন কৰিছিলে সকলোৰে এতিয়া 2024 বৰ্ষত ৰিনিউ কৰিব লাগিব। তো ৰিনিউ কৰাৰ কাৰণে আপোনালোকক আহিব লাগিব অমৃত বৃক্ষ আন্দোলনৰ যিখন পৰ্টেল আছে আৰু যিখন এপ আছে সেই এপৰ জৰিয়তে আপোনালোকে কৰিব পাৰিব। তো এতিয়া বলক আমি অমৃত বৃক্ষ আন্দোলনৰ যিখন ৱেবছাইট আছে সেই ৱেবছাইটত আহিব লাগিব। ইয়াতে দেখা পাই আছে এটা ৱেবছাইট। তো এই ৱেবছাইটত আহিব লাগিব। এই ৱেবছাইটত অহাৰ কাৰণে আপোনালোকে যিখন সাৰ্চ বাৰ আছে আপোনালোকৰ মোবাইলত, তাতে গুগলত যাব, তাতে আপুনি সাৰ্চ কৰিব লাগিব অমৃত বৃক্ষ আন্দোলন। অমৃত বৃক্ষ আন্দোলন লিখি আপোনালোকে সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত আপোনালোকৰ এনেকুৱাকৈ আহিব, ইয়াতে দেখা পাব অমৃত বৃক্ষ আন্দোলন। ইয়াতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত যিখন ৱেবছাইট আছে সেই ৱেবছাইটখন ইয়াতে খোল খাব। ইয়াতে খোল খোৱাৰ পিছত আপোনালোকে কি কৰিব, ৰাইট চাইডত ইয়াতে দেখা পাব তিনিটা ডট আছে, ইয়াতে আপুনি ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে ওপৰফালে স্ক্ৰল কৰিব। তাৰপিছত ইয়াতে দেখা পাইছে ৰিনিউ ৰেজিষ্ট্ৰেশ্যন আৰু দেখা পাব নিউ ৰেজিষ্ট্ৰেশ্যন। যিসকল নেকি এতিয়ালৈকে ৰেজিষ্ট্ৰেশ্যন কৰা নাই সেইসকলে ইয়াতে নিউ ৰেজিষ্ট্ৰেশ্যন ক্লিক কৰি ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। আৰু যিসকলে 2023 বৰ্ষত ৰেজিষ্ট্ৰেশ্যন কৰিছিলে সেইসকলে ইয়াতে ৰিনিউ ৰেজিষ্ট্ৰেশ্যন অপশ্যনত ক্লিক কৰিব। ৰিনিউ ৰেজিষ্ট্ৰেশ্যন অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াতে দেখা পাব ৰেজিষ্ট্ৰেশ্যন ৰিনিউৱেল। ইয়াতে দেখা পাব মোবাইল নাম্বাৰ। তো 2023 বৰ্ষত যিটো মোবাইল নাম্বাৰ দি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে সেই ৰেজিষ্ট্ৰেশ্যন মোবাইল নাম্বাৰটো ইয়াতে দিব লাগিব। তো মোবাইল নাম্বাৰটো দিয়াৰ পিছত ইয়াতে দেখা পাব জেনাৰেট OTP। ইয়াতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইল নাম্বাৰত এটা OTP আহিব। সেই OTPটো ইয়াতে আপুনি এণ্টাৰ কৰিব। আপোনাৰ যিটো OTP আহিব সেই OTPটো ইয়াতে দিব। OTPটো দিয়াৰ পিছত ইয়াতে দেখা পাব ছাবমিট অপশ্যন। ইয়াতে আপুনি ছাবমিট অপশ্যনত ক্লিক কৰিব। ছাবমিট অপশ্যনত ক্লিক কৰাৰ পিছত অকণমান আপোনাক ৱেইট কৰিব লাগিব। ৱেইট কৰাৰ পিছত ইয়াতে দেখা পাব আপোনাৰ যিটো নেম আছে সেই নেমটো ইয়াতে আপোনাৰ দেখা পাব। আৰু ইয়াতে দেখা পাব আপোনাৰ যিটো কেটাগৰী আছিলে ইয়াতে দেখা পাব কেটাগৰীটো আপোনাৰ যদি সেল্ফ হেল্প গ্ৰুপ আছিলে সেই যিটো গ্ৰুপ আছে সেই গ্ৰুপৰ নামটো ইয়াতে দেখা পাব। আৰু আপোনাৰ যিটো কেটাগৰী আছে সেই কেটাগৰীটো ইয়াতে আপুনি দেখা পাব। আৰু তলফালে ইয়াতে দেখা পাব ৰিনিউ অপশ্যন বুলি। ইয়াতে আপুনি ৰিনিউ কৰাৰ কাৰণে ইয়াতে আপুনি ৰিনিউ অপশ্যনত ক্লিক কৰিব। ৰিনিউ অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াতে দেখা পাব ৰিনিউৱেল ছাকচেছফুল। ইয়াতে দেখা পাইছে ৰিনিউৱেল ছাকচেছফুল আৰু ইয়াতে দেখা পাব এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। তো এইটো আপুনি কপি কৰি ৰাখি দিব বা স্ক্ৰীনশ্বট কৰি ৰাখিব। তো মই ইয়াতে স্ক্ৰীনশ্বট কৰি ৰাখিলোঁ। তো আপোনাৰ এইখিনি অহাৰ পিছত আপুনি ওপৰফালে স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত ইয়াতে দেখা পাব লগইন অপশ্যন এটা। ইয়াতে দেখা পাব লগইন নাও। ইয়াতে আপুনি লগইন নাও অপশ্যনত ক্লিক কৰিব। লগইন নাও অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াতে দেখা পাব মোবাইল নাম্বাৰ। ইয়াতে আপুনি আকৌ ক্লিক কৰিব। আপোনাৰ যিটো মোবাইল নাম্বাৰ আছে সেই মোবাইল নাম্বাৰটো আপুনি ইয়াতে আকৌ দিব। দিয়াৰ পিছত ইয়াতে আপোনাৰ যিটো OTP আছে সেই OTPটো ইয়াতে বহাৰ OTPটো ডাইৰেক্ট নাহিব। ইয়াতে দেখা পাব ক্লিক হেয়াৰ টু গেট অন টাইম পাছৱৰ্ড। ইয়াতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ OTPটো চেণ্ড হ'ব। ইয়াতে দেখা পাইছে OTPটো আহিছে। OTPটো আপোনাৰ ইয়াতে এণ্টাৰ কৰিব। OTPটো এণ্টাৰ কৰাৰ পিছত ইয়াতে দেখা পাব লগইন। ইয়াতে আপুনি লগইনত ক্লিক কৰিব। লগইনত ক্লিক কৰাৰ পিছত আপোনাৰ যিটো প্ৰফাইল আছে সেইটো খোল খাব। ইয়াতে দেখা পাব আপোনাৰ যিটো ডিটেইলছ আছে সেই ডিটেইলছটো ইয়াতে আপোনাৰ শ্ব' কৰিব। তো ইয়াৰ পৰা আপোনাৰ যদি কিবা আপডেট কৰিব লগা আছে তো ইয়াতে আপুনি দেখা পাব আপডেট ৰেজিষ্ট্ৰেশ্যন ডেটা। ইয়াতে ক্লিক কৰিব। আৰু যদি কোনো আপডেট কৰিব লগা নাই তেনেহ'লে আপোনাক কৰিব নালাগে। তো যদি আপুনি আপডেট কৰিব বিচাৰে তেনেহ'লে ইয়াতে আপুনি আপডেট ৰেজিষ্ট্ৰেশ্যন ডেটাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ যিটো ডিটেইলছ আছে ইয়াতে শ্ব' কৰিব। ইয়াতে দেখা পাইছে। তো ইয়াৰ পৰা আপোনাৰ যিখিনি আপোনাক আপডেট কৰিব লগা আছে সেইখিনি আপুনি ইয়াতে আপডেট কৰিব পাৰে। তো আৰু তলফালে দেখা পাব ইয়াতে আপুনি দেখা পাইছে ছেভিং কালেকশ্যন পইণ্ট। ইয়াতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ যিটো ইয়াতে চাৰ্কেল আছে সেই চাৰ্কেলটো আপোনাৰ যিটো চাৰ্কেল আছে সেইটো চুজ কৰিব। চুজ কৰাৰ পিছত ইয়াতে দেখা পাব আইডেণ্টিটি প্ৰুফ, আধাৰ কাৰ্ড আছে, জব কাৰ্ড আছে, আপোনাৰ যিটো আছে সেইটো দিব বা পান কাৰ্ড দিব পাৰে। তো আপোনাৰ যিখিনি আছে সেইখিনি আপুনি দিব। দিয়াৰ পিছত ইয়াতে দেখা পাব চিলেক্ট ID প্ৰুফ। সেই ID প্ৰুফখন ইয়াতে আপোনাক আপলোড কৰিব লাগিব। আধাৰ কাৰ্ডটো দিয়াৰ পিছত ইয়াতে দেখা পাব ছাবমিট অপশ্যন। ইয়াতে আপুনি ছাবমিট অপশ্যনত ক্লিক কৰিব। তো ছাবমিট অপশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ যিটো ৰেজিষ্ট্ৰেশ্যন আছে সেইটো ছাকচেছফুলি ৰেজিষ্ট্ৰেশ্যন ডাটা ছাকচেছ হ'ব। তো ছাকচেছ হোৱাৰ পিছত এইখিনি আপুনি ক্ল'জ কৰি দিব। তো এনেকৈ আপোনাৰ যিটো ৰেজিষ্ট্ৰেশ্যন আছিলে সেইখিনি আপুনি এনেকৈ ৰিনিউ কৰিব পাৰিব। তো আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো বহুত হেল্পফুল হৈছে। যদি ভিডিঅ'টো চাই ভাল পাইছে ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আজিৰ কাৰণে এইখিনিয়ে। বাই বাই। জয় হিন্দ।